কিমান মান গেল ইটাৰ লগি? টোটেল 26 lakhs. 26 লাখ। ও Hey guys, good morning. তো গুড মর্নিং হই নাই গাইস, অলরেডি রাতি পুরা আন্ধাৰ হৈ গৈছে। দেৰ আন্ধাৰ হৈ গৈছে মানে দেখছি না আপোনালোকে। অলপ সময়ৰ কাৰণে আপোনালোক অলপ কোৱালিটিটো গাইস অলপ কম পাব। এই গাইস আজি ভিডিঅ'টো গাইস মই এক্সপেক্ট কৰা নাছিলো। ও ভাই সাহেব, ও মাই গড। তো আজি গাইস ভিডিওটো বম হ'ব, ধামাকা হ'ব। কিছুমানৰ গাইস এখন ড্ৰিম বাইক মানে গাইস আমি আজি যাম নলবাৰীত গাড়ী চাবা। গাইস আমি এতিয়া বৰ্তমান আহিছিলোঁ নলবাৰীত, মানে আমি ছেকেণ্ড হেণ্ড বাইক চাবা আহিছিলোঁ। আৰু এখনতো চালোঁ আমি ছেকেণ্ড হেণ্ড বাইক, আৰু দাম ভালে খণ্ড আছে। আৰু মোৰ লগত বেছি গাইস অনন্ত, এইবাৰ 2 নম্বৰ এখনত চালোঁ গাইস আমি। তো ভালে বাইক আছিল, বিৰাট দামো আছিল। ৰয়েল এনফিল্ড ভাই সাহেব চব দামী আছে। দামী আছে নহয় এনে এখন আছে অনন্তটো মানে গাইছে এনে ভাল লাগে। এনে বেছিক্সৰ ন এখনৰ দাম হ'ব 55। এখনৰ কিমান মান দাদা দাম হ'ব এখনৰ? হা 75। কিমানৰ মডেল এটি? 2021। কিমান মান দাম হ'ব দাদা? 85 গোটেই Only 6 months old. Only 2300. বহুত কম দেখোন। আৰু এই পালচাৰখনৰ কিমান মান দাম হ'ব এখনৰ? এইটো আহিব 150 হয়, ডাবল ডিছৰ গাড়ী। এইটো আহিব 65। 65। এইটো আছে 150 ডাবল ডিছ, সেম গাড়ী। এখন আৰু এখনৰ কিমান মান? 220 কিমান মান লাগিব? আহিব 85। 85 2300 গাড়ী, 2023 গাড়ী। বাপৰে বাপ। মানে গাইস ভালে দাম দিয়েছে। আপনার এখানে যায় আমি নাম কইটা হবে নলবাৰী বৰকুৰা। মানে গাইছে এই এখন ব্ৰিজৰ কাষতে দিয়ক। এখন হৈছে এমটি খানৰ কিমান মান হ'ব এখনৰ? 135। 2023 গাড়ী হয়। এমটি ভি2 না কি এখন? এইটো নহয়, এমটি টো মিডিল মডেল। আৰু এই ৰয়েল এনফিল্ডখনৰ কিমান মান হ'ব এখনৰ? এইটো আহিব 1,45,000। 1,45,000। 1,35,000 এমটি ভাল লাগে কিন্তু এখনৰ গাইছ দাম হৈছে 1,35,000। আৰু কাগজ পাতি অল ক্লিয়াৰ আছে, হেলমেট ফ্ৰী আৰু পেট্ৰলো ফ্ৰী। আৰু ইবাগে আৰু এখন হৈছে ৰয়েল এনফিল্ড, এখন ক্লাছিক নেকি? ক্লাছিক। এখনৰ দাম কিমান হ'ব? 140 মানত আহি যাব। 140 মানত আহি যাব। এভেইলেবল আছে, ৰিফাইনেন্স হৈ যাব। আজি একদিনতে হৈ যাব গাড়ী। মানে গাইছ এলাং কাগজ পাতি একদিনতে হৈ যাব চব। আৰু তাৰে কাৰণে গাড়ীখন লোৱাৰ কাৰণে কি কি কাগজ পাতি লাগে ক'ব নেকি? যদি ৰিফাইনেন্স কৰে আধাৰ কাৰ্ড, পান কাৰ্ড, ভোটাৰ কাৰ্ড, বেংক একাউণ্ট, বেংকৰ ATM লাগিব। হয় নেকি? নতুন বাইকৰ যদি একদম বাজেটে নাই, বোলে পুৰণা এখন বাইক ল'ব লাগে তাগৰা চাই, আপোনালোকে এখনত আহি যাওক, ভালে হ'ব। 80 নাম্বাৰটো তো গাইছ আমি মানে ভিডিঅ' কৰিছিলোঁ। মোৰ মানে এতিয়া বৰ্তমান আমি নলবাৰীৰ পৰা চিধাই ঘৰত আহিলোঁ। আৰু মই যি দেখলোঁ ভিডিঅ'টো গাইছ চেপে হোৱা নাই, উপায়তো নাই আৰু। তো বলক আৰু বেলেগ ভিডিঅ' গাইছ আছে হং তো লেটছ গো। আমি দেখা পালোঁ ZX টেনাৰ আৰু এই দাদাজনৰ। তো কেনে মাইলেজৰ কথা কচোন কেনে দেই? মাইলেজ তুমি যদি 150 ওপৰত যোৱা তেতিয়াহ'লে 3 কিলোমিটাৰ মাইলেজ। বাপৰে বাপ। যদি তুমি 100ৰ তলত যোৱা তেতিয়াহ'লে 9 কিলোমিটাৰ মাইলেজ হ'ব। অ' পাই গাড়ীৰ ওপৰতে এই ভিডিঅ'টো আপোনালোকে গমেই পাইছে বোধ হয়। নলবাৰীতো গৈছিলোঁ, কিবাও গৈছিলোঁ, আৰু ফাইনেল আমি ZX টেনাৰ দেখা পালোঁ। এনে অন ৰোড প্ৰাইচ কিমান এৰে? এইটো অন্তত 22,95,000। অঁ আপোনাৰ মানে কিমান মান গেল ইটাৰ লগি? টোটেল 26 lakhs। 26 লাখ ইটাৰ লগি গেলাকে? কিন্তু কিবা এটা বেলেগে লাগে দিয়ক। অঁ এই ZX টেনাৰটো ভাই ZX টেনাৰ এতিয়া মানে চব ল'ৰা মানুহৰ সপোন। তো গাইছ এনে এখন যদি আনিব পাৰে না আৰু একো নাংগে। আৰু কিমান মান বছৰ হ'ল এখন কিনবা না মাহ হৈছে? এইখন মান্থ হৈছে, 2 মান্থ ন? 2 মান্থত 55,000ৰ কিনা লাগিছে। অ' তেৰে অ' এটি লগাইছে নেকি? আৰু কি বুলি কয় চাইলেঞ্চাৰো লগাইছে দেখোন। বাৰ্ণত কৰিছিলোঁ। বাৰ্ণত কৰিছে চাওঁ। এই টায়াৰটো বাৰ্ণত কৰিছিলোঁ। অঁ হয় নেকি? এইটো লগোৱা নাই, এইটো লগোৱা নাই, আনিছোঁ। এইটো লগোৱা নাই, এইটো ছেকেণ্ড চাৰ্ভিচিং হোৱাৰ পিছত
তোমাৰ দাদাই ফিটিং কৰিব আৰু এতিয়া আমি গাইছ অলপ চাউণ্ডো শুনিম মানে আপোনালোকে গমেই পায় ZX ষ্টেণ্ডাৰটো ভাই ZX ষ্টেণ্ডাৰ হতা হয় না ষ্টক আছে ষ্টকত ইমান নাপায় হ'লেও কিন্তু উঠব কিন্তু এটা বিৰাট লাগে দক একদম ভাই ZX ষ্টেণ্ডাৰৰ সপোনটো বাদ দিয়ে আমাৰ আৰু এটা টিম মেম্বাৰ জইন হ'ল গাড়ী চাই যাই থাকি আৰু এখন পালচাৰে হ'ল দক আৰু গাইছ আমি আনিকি এখনক ছাৰ্ভিচিঙত বহি দিছোঁ আজি মানে একদম মতা খৰচা আহিব অনন্তৰ তো আজি মানে গাইছ ফুল্লি মতা খৰচা আহিব ভাই কি কবাৰ ভাল লাগি আছে ন আৰু আপোনাৰ কেনে লাগি আছে ঠিকে আছে ন ZX ষ্টেণ্ডাৰৰ কাম নহয় কিন্তু গাইছ মানে চাইলেন্সাৰৰ পৰা জুই ওলাই আছে ৰ'ব হেৰি না ঐ অনন্ত ঐ জুই মাৰি আছে এইবিলাক কি ধঙা